মহারাজ তোমার কার্য দক্ষতা বখানিবর বাবে আজ মোর অন্তরত ভাষা নাই। মাথু প্রীতি ভরা হিয়ার আবেগে জনাইছো তোমাক শত ধন্যবাদ। দৈবকীর বিবাহ কার্য আজি ইমান নিখুঁত ভাবে সম্পন্ন যে হয়তো মই নিজেও অক্ষম হলোহেঁতেন জানো। মহারাজ মই মাথো মোৰ কৰ্তব্যহে পালন কৰিছো। জীৱন পণ কৰি হলেও সকলো কাৰ্য সমাপন কৰাই মোৰ একান্ত কৰ্তব্য। কিন্তু মহারাজ তেনেস্থলত ধন্যবাদৰ কি প্ৰয়োজন? মহারাজ ধন্যবাদ জ্ঞাপন কৰি মোক আৰু লজ্জিত নকৰিব মহারাজ। তুমি অতিকে সরল কালো। হে মহারাজর ধন্যবাদেও তোমার অন্তরত করিছে আঘাত। কিন্তু শানু মহারাজ ধন্যবাদর বাহিরে আর কি থাকিব পারে যোগ্য প্রতিদান? আজি দৈবকীর বিবাহ কার্য ইমান সুপরিকল্পিত ভাবে পরিচালিত যে সকলো প্রজায় আজি আপ্যায়িত। ইষ্ট মিত্র জ্ঞাতি কুটুম্ব সকলোৱে আজি কংসৰ শুশ্ৰূষাত সন্তোষিত। তোমাৰ কাৰ্য দক্ষতাৰ বাবে কংসৰ খ্যাতি আজি সীমা অতিক্ৰম কৰিছে শানুৰ। মহারাজ কৰিলো সেয়া আপোনাৰেই প্ৰাপ্য। কিয়নো মহারাজ আপোনাৰ আদেশ মতেই সকলো কাৰ্য সমাপন কৰা হৈছে। আৰু শুনা শানু মহারাজ আজি ভোজ বংশ গৌৰৱত উপযুক্ত মিত্ৰ বহুদেৱক লাভ কৰি দুগুণে গৰিয়সী হৈ উঠিল শানু। শুনা শানু, দৈবকীর বিদায় কিয় নাহি চাপিল ঈশ্বর? বলা শানু, দৈবকীর বিদায়ৰ শুভ আয়োজন কৰোঁ।
বলা শ্যাম না কান্দিবি আই আই না কান্দিবি আই আজি তোর অতি আনন্দর দিন আই আজি তোর অতি আনন্দর দিন এই আনন্দময় শুভ মুহূর্তত বিষাদৰ চকু পানীৰে আই নকৰিবি পুলকিত আই নাকান্দিবি আই শুনাই আজি তোৰ অতি শুভ দিন আই পিতৃগৃহৰ পৰা তই পতিগৃহলৈ যাবলৈ ওলাইছ নাকান্দিবি বসুদেৱ মোৰ অতি মৰমৰ ভনী দৈৱকী দেৱীক আজি মই তোমাৰ হাতত কৰিছো অৰ্পণ বিবাহ যদিও দৈৱিক নিবন্ধ সুখ দুখ যদিও কৰ্মৰ ফল তথাপিতো চাবামিত্ৰ তোমাৰ স্নেহৰ পৰা যেন মোৰ এই আজলি ভনীটিয়ে কোনোদিন নহয় বঞ্চিত নাকান্দিবি আই কৰ্তব্যৰ তাৰণত পৰি কেতিয়াবা যদি তোক উৰহ ব্যৱহাৰ কৰিছিলো এই বিদায় ক্ষণত নিজ দাদাৰ মুখলৈ চাই সকলোখিনি পাহৰি যায় তোক কি বুলি ইয়াৰ শিপাত দিমাই ভগৱানে যেন তোক পতি পৰায়ণা পুত্ৰৱতী আৰু চিৰঞ্জীৱী কৰে উঠে বসুদেৱ আজি আনন্দৰ শুভ মুহূৰ্তত নিজেই মই ৰথৰ সাৰথি হৈ নিজেই আজি মই ৰথৰ বাক জৰি ধৰি উল্লাসেৰে লৈ যাম তোমালোকক যদুপুৰীলৈ বোলা বসুদেৱ বোলাই বল
অকস্মাত আকাশ মাৰ্গত শুনিছো অট্টহাস্য। ঘটে নেকি কিবা ঘোৰ অঘটন? নাই নাই, ই মোৰ মনৰ ভ্ৰান্ত ধাৰণাহে। মোকেই উদ্দেশ্য কৰি কৈছে কোনোবাই। কোন? সাবধান কংস, মৃত্যু তোর অতি সন্নিকট। এই দৈত্যকীর বিয়া পাতি মহাসমারোহে আপন মহারাজে মূর্খা হাতায় এই দৈত্যকীর গর্ভজা অষ্টম সন্তানে সংহার অতি সত্য। যৱনিকাৰ অন্তৰালত থকা প্ৰতিটো কথাই ধীৰে ধীৰে মোৰ স্মৃতিৰ পথত আজি উদয় হৈ উঠিছে। সঁচাকৈ আজি মই আনন্দত আপ্লুত হৈ সকলোকে পাহৰি পেলাইছো। অশৰীৰী দৈভিক বাণী যেতিয়া এই কংসৰ ভৱিষ্যত ভাগ্যলিপি ইংগিত কৰিছে, দয়া নাই, ক্ষমা নাই। অতি কঠোৰ হলেও মই মোৰ কৰ্তব্য কৰিবই লাগিব। অলিক অলিক যিমানেই আশা ভৰসা লৈ দৈৱকীৰ বিবাহত আপ্লুত হৈ পৰিছিলো, এক নিমিষতে সকলো সাৰ খাৰ হৈ গ'ল। একেই দেশ মগহেৰে নিৰ্মিত এই দৈৱকীৰ পুত্ৰই যেতিয়া মোৰ প্ৰাণবৈৰী এই সংসাৰত আৰু আপোন কোন থাকিব পাৰে? এফালৰ পৰা সকলোকে সংহাৰ কৰি যোৱা মথুৰাত আজি এনেক মহা
দেখেই যেন এই জগতৰ প্ৰাণ শিয়ৰি উঠে। উত্তম, অতি উত্তম মহারাজ, আজি কারো প্রতি দয়া নাই, কারো প্রতি ক্ষমা নাই, মাথো হত্যা হত্যা হত্যা। মহারাজ, আদেশ করো মহারাজ। খান্দেক অপেক্ষা করে শানু, এ নিরীহ মথুরার প্রজাবৃন্দ হাসাকুয়ে নিরপরাধী। অপরাধ এ গঙ্গার, অপরাধী দৈবকী। মই স্থিৰভাৱে ভাবি চাইছো, দৈবকীৰ জীৱন মানে এই গংহৰ মৰণ। আৰু দৈবকীৰ মৰণ মানে গংহৰ জীৱন। নহব মহারাজ, মানৱ দৈবাধীন, দৈব কোনোদিন অতিক্ৰম কৰিব নোৱাৰে। নিজ পৌৰুষে দৈবক অতিক্ৰম কৰিবলৈ যোৱাটো বাতুলতা মাত্ৰ। বহুদেৱ, দৈবক নিজ পৌৰুষেৰে অতিক্ৰম কৰিবই লাগিব। বিজ্ঞত তুমিয়েই কোৱাচোন, মই বীৰৰ দৰে দৈবৰ প্ৰতিকূলে থিয় হ'ব লাগিব, নে পুৰুষৰ দৰে দৈবৰ অনুকূলে গৈ মৃত্যুৰ গণনা কৰিব লাগিব? মহাৰাজ ৰাজনীতিত সুপণ্ডিত হলেও সম্ভৱতঃ মহাৰাজে ভাবি চোৱা উচিত যে দৈব ৰাজনীতিত নহয়, দৈবক নিয়ন্ত্ৰণ কৰে ভগৱানে। ভগৱানে শানু, মহারাজ, ভগৱানে অসম্ভৱ মিত্ৰ, ইটোৱাৰ হ'ব পাৰে কিন্তু কংসৰ নহয়। কংস যে মথুৰাৰ ৰাজসিংহাসনৰ অধিকাৰী। গতিকে কংসৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব কংসই নিজেই। বেশ বেশ কথা, ভাগ্য যদি ইমানেই বলবান হয় তেন্তে চাও আজি দৈবকীক কোনে ৰক্ষা কৰে। দৈবকী দাদা কোৱাচোন, মই কিয় মৃত্যুদণ্ড ভোগ কৰিব লাগে? মোৰ অপৰাধ কি? ৰজা তুমি হলেও স্বেচ্ছাচাৰী ভাৱে বিনা বিচাৰে মৃত্যুদণ্ড
বিহিব পাৰা কোন যুক্তিত কোন যুক্তিত এই পিখাচি তাৰ কৈফত দিব লাগে এই কংসই নিজেই শৈশৱৰ পৰা তোক মাতৃত্বৰ স্নেহ দান কৰি যি মহাভুল কৰিলো তাৰে আজি পায়া সিদ্ধ কৰিব খুজিছো কি মোৰ ক'বলৈ একো নাই মহাৰাজ ৰজা আপুনি সৰ্বশক্তিমান আপোনাৰ এটি ক্ষুদ্ৰ ইংগিততে মথুৰাত আজি মহা প্ৰলয়ৰ সৃষ্টি হ'ব পাৰে সেই গৰ্বতে গৰ্বিত হৈ আজি আপুনি আত্মবিস্মিত হৈ পৰিছে মহাৰাজ সেই হেতুকে আজি আপুনি নিজ ৰাজ শক্তিৰ প্ৰভাৱেৰে নিজ ভগিনীক হত্যা কৰি বিধাতাৰ বিধিলিপি খণ্ডনৰ বৃথা চেষ্টা কৰিছে মহাৰাজ বহুদেৱ বিধিলিপি যিকোনো উপায়েৰে খণ্ডন কৰিবই লাগিব দেৱতাৰ অভিশাপ শুনিলা নহয় দৈৱকীৰ অষ্টম সন্তানেই মোৰ প্ৰাণবৈৰী যদি দৈৱকীক হত্যা কৰি মোৰ প্ৰাণবৈৰী মূলতে নিৰ্মূল কৰো তেন্তে মোৰ অপৰাধ ক'ত কংসৰ জীৱনৰ মূল্য আছে বন্ধ ই কোনো বালকৰ ক্ৰীড়াৰ সামগ্ৰী নহয় মৃত্যুৰ কাৰণে সাজু দৈৱকী কোনো চিন্তা নকৰিবা দাদা অবলা ললনা যদিও দৈৱকী বীৰৰ ৰমণী বীৰৰ নিচিনাকৈয়ে দৈৱকীয়ে আতুৰক অভয় আৰু শৰণাগতক আশ্ৰয় দিব পাৰে তুমি নাজানা দাদা দৈৱকীৰ হৃদয় কোন ধাতুৰে নিৰ্মিত মৰণৰ নামত তোমাৰ নিচিনা যি কাউ পুৰুষ হৰি কম্পমান তেনে কাউ পুৰুষক প্ৰাণময় হাঁহি মুখে ৰক্ষা কৰিম দাদা হাঁহি মুখে ৰক্ষা কৰিম ইমান স্পৰ্ধা এই পিখাচি সাজু তই মৃত্যুৰ চৰণে ঠিক কৰে ৰাজন নাৰী হত্যা যেন মহাপাপ আৰু আত্মহত্যা কি মহাপুণ্য সেয়ে নাৰী হত্যা নকৰি মই আত্মহত্যাৰ পথ পৰিষ্কাৰ কৰিব লাগে কিয় নহয় ৰাজন ইয়াৰ আছে এটা উত্তম উপায় এই উপায় দৈৱকীৰ প্ৰাণদান দিয়ক তাৰ বিনিময় দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে নিষ্ঠুৰ পিতৃৰ দৰে পুত্ৰ স্নেহ কৰি বিসৰ্জন এটি কৰি আনি দিম ৰাজন তোমাৰ হাতত পথ কৰি সিহঁতক নিষ্কণ্ঠ হবা তুমি চিৰকাললৈ কোন হতে হত্যাৰ কাৰণে সমৰ্পণ কৰিবা তাতকৈ মোৰ মৰণে স্বামী তাতকৈ মোৰ মোৰ কথা প্ৰতিবাদ নকৰিবা প্ৰিয়তমা
বিধিলিপি বিশ্বাস কৰাটো জনম মৰণ বিধিৰ বিধান। মহোদয় দেহচিত্তে চিন্তা কৰি চোৱা, পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ অলপ আপত্তি। তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকীক। মহাৰাজ, জীৱনতকৈ শ্ৰেষ্ঠ মোৰ প্ৰতিজ্ঞা পালন। কোনো শংকা নাই, কোনো দ্বিধা নাই, নিৰ্বিবাদে প্ৰতিজ্ঞা মই কৰিম পালন। প্ৰতিশ্ৰুত মই দেৱী। বেশ তেন্তে এতিয়াৰ পৰা গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নশীৰ নিঃসন্তানৰ নিজকেই হৰগৈ প্ৰস্তুত। ৰথ লৈ আছে অন্য এক ৰথ, এই ৰথেই লৈ যাব তোমালোকক আপোনালৈ। আহ্ছা বলক মহারাজ। কিন্তু মনত ৰাখিবা বসুদেৱ, নিজ কৰ্তব্যৰ পৰা যদি বিচলিত হোৱা তেন্তে ঘটিব মনত ৰাখিবা নিশ্চয়। আশা বলক মহারাজ।